Hello my YouTube families, welcome back to my channel. Ajir ei video tut moi apnalokor logot share korim eta beauty secret eta cream blush bonam jitu mane ekdom branded cream blusher nisinai hoy jenekoi marketot poa jay MAC, Maybelline, Inside, Swiss Beauty enekwa dhoroner brandor nisinai bonam taku khorote যদি আপুনিও ঘৰতে পিগমেন্টেড লং লাস্টিং আৰু ন্যাচাৰাল ফিনিশ দিয়া ক্ৰীম ব্লাশ এটা বনাব বিচাৰিছে তেন্তে এই ভিডিওটো সম্পূৰ্ণকৈ চাব মাজতে স্কিপ নকৰিব তেন্তে বলক ভিডিওটো ষ্টাৰ্ট কৰো প্ৰথমতে মই দেখুৱাই লওঁ কি বস্তুৰ প্ৰয়োজন হ'ব যিকোনো লিকুইড ফাউন্ডেশন এটা যেটো আপোনাৰ শ্যাডৰ হয় তাৰ পিছত অকনমান লিপষ্টিকৰ মানে অকমানে লাগিব লিপষ্টিকৰ পিংক কালাৰ হলে ভাল হ'ব আৰু ব্ল্যাক কালাৰো দিব পাৰে যেটো ভাল পায় তাৰ পিছত পেট্ৰোলিয়াম জেলি লাগিব তাৰ পিছত এখন চামুচ লাগিব ষ্টিলৰ চামুচ হলে ভাল হ'ব আৰু ভিটামিন ই ক্যাপসুল এটো অপশনাল হয় এটো দিব পাৰে নিদিব পাৰে এটা সৰু কন্টেইনাৰ লাগিব ষ্টৰ কৰাৰ কাৰণে এলোভেৰা জেল লাগিব হেতু যিকোনো এলোভেৰা জেল লব পাৰে পতঞ্জলিৰো আছে হেতু লব পাৰে আৰু ইয়াৰে মানে 90% বস্তুৱে ঘৰতে পাই যায় গটিকে আপোনালোকৰ কোনো প্ৰবলেম নাই আৰু নোপোৱাখিনিও লোকেল শপত পায়ে যাব আজিকালি এইবিলাক अवेलेबल থাকে সবতে তো চামুচখনত প্ৰথমতে মই এটা পাম্প লৈছো ফাউন্ডেশনৰ তাৰ পিছত অকমান লিপষ্টিক মই কাটি লৈ তাতে মিক্স কৰি দিছো মই পিংকৰ লগত অকমান পিচ কালাৰৰ শেড এটাও লৈছো দুটা মানে কম্বিনেশনটো ভাল হয় এতিয়া আমি এইখিনি বস্তু খুব সাৱধানে গলাই লম এনেকে মোমবাতি এডাল জ্বলাই চামুচখন ওপৰত ৰাখি একদম ওচৰত নানিব জুই চামুচখন গলাই লম তাৰপিছত ধুনিয়াকৈ গলিও গৈছে এইখিনি এতিয়া ইয়াতে আধা চামুচ মই পেট্ৰোলিয়াম জেলি মিক্স কৰিম ভেসলিন দিয়াৰ পিছত ক্ৰীম ব্লাশটো একদম মানে ক্ৰীমি টেক্সচাৰ এটা আহি যায় আৰু এটা স্মুথ ফিনিশ দিয়ে স্কিনত তাৰ পিছত আধা চামুচ এলোভেৰা জেল লৈ লব যিকোনো এলোভেৰা জেল দিব পাৰে আৰু এটা ভিটামিন ই ক্যাপসুলো লৈ লব যদি হে আপোনাৰ স্কিনখন ড্ৰাই হয় তেতিয়া এটা ভিটামিন ই ক্যাপসুল এড কৰি দিব পাৰে ভিটামিন ই ক্যাপসুলো আমাৰ স্কিনৰ কাৰণে খুবেই বেনিফিশিয়াল হয় এতিয়া কি কৰিম একবাৰ আৰু এই গুটেখিনি বস্তু আমি ভালদৰে মিক্স কৰি লম এনেকে মিক্স কৰি লব এতিয়া ৰেডি হৈ গল আমাৰ ক্ৰীম ব্লাশ আৰু এইটো এটা এয়াৰ টাইট যিকোনো এটা ডিব্বাত এনেকে ৰাখি দিব আৰু এইটো ডিব্বা আপুনি যিকোনো ক্ৰীম আই শ্যাডো বা লিপ বামৰ সৰু সৰু যে টেমাবিলাক থাকে তাতে থৈ দিব 5 বা 10 মিনিটৰ ভিতৰত মানে ঠাণ্ডা হৈ সেট হৈ যাব আঙুলি বা ব্ৰাছৰ সহায়ত অলপকে ব্লাশটো লগাব তাৰ পিছত ধুনিয়াকৈ ব্লেন্ড কৰিব যদি এটা মানে সিম্পল লুক বিচাৰে তেতিয়া হলে অকমান লগালে হৈ যাব নহলে যদি ব্ৰাইডাল বা পাৰ্টি লুক বিচাৰে তেতিয়া লেয়াৰত এপ্লাই কৰিব পাৰে এইটো আপুনি লিপ টিন্ট আই শ্যাডো নহলে বা ব্ৰঞ্জাৰৰ লগত মিক্স কৰি লগাব পাৰে তেন্তে ফ্ৰেন্ডছ দেখিলেনে ঘৰতে কিমান সহজে ক্ৰীম ব্লাশ এটা বনাব পাৰি তো আপোনালোকেও ট্ৰাই কৰিব আৰু ট্ৰাই কৰি কেনেকুৱা পায় মোক জনাব আৰু যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহিছো বাই